রে প্রতি অজে জগহ আরে রবি লাখ মাঝে জগৎ জগৎ আরে লয় রাখে চলিয়া রে বসে আরে রবি মাঝে জগৎ আরে লয় রাখে চলিয়া হে বসে আরে ধীরে পাইলা গো প্রভু প্রভু কোনদিনে প্রভু বিষ্ণু এমক লগত নিনিয়াকৈ স্বৰ্গ মৰ্ত্য আৰু পাতাল কলৈকোৱে নাযায় মোক লগত লৈ যিকোনো আলোচনাৰ পাতনি মেলে কিন্তু কিন্তু আজি কিয় বৈকুণ্ঠৰ পৰা মনে মনে গুচি গ'ল তাৰ কাৰণ মই একো বুজি নাপালো নিশ্চয় নিশ্চয় কৰবাত গুপ্ত আলোচনাত বহিছে Now
নারায়ণ দেবী 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 ও দেবঋষি, দেবী কেউ দেখো আজিও পারে বৈকুণ্ঠলে আহিলে লক্ষ্মী নারায়ণৰ যুগল চৰণ দৰ্শন পাওঁ আজিকে তাৰ পৰা কিছু ব্যতিক্ৰম হল আপনি ঠিকই ভাবেছেন দেবঋষি। আজ কিন্তু প্রথম বৈকুণ্ঠপুরী প্রভু বিষ্ণুবিহীন না না কোনদিনই প্রভু মুখ লগত নিনিয়াকৈ নাথাকে, কিন্তু দেবঋষি আজ তার ব্যতিক্রম হল। প্ৰলয় বলো অ দেৱী বহাগ নহয় বলো আৰু কিছুদিনৰ পাছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ পৰি চাৰিওফালে কেৱল পানী 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 কেৱল পানী কোনো ক'ত বাচি নাথাকিব নাৰায়ণ নাৰায়ণ চাৰিওফালে কেৱল পানী পানী। কথা দেবঋষি মইচোন একো গমকে পোৱা নাই। আপুনি নিশ্চয় প্ৰভু বিষ্ণুক কৰবাত লগ পালে। কওক দেবঋষি, আপুনি প্ৰভুক ক'ত লগ পালে? নাৰায়ণ নাৰায়ণ তাকেইতো ক'বলৈ আহিছিলে কওক দেবঋষি। কৈছিলো মই কল্যাণ কৈলাসলৈ? তাত গৈ দেখিলো কি দেখিলে দেবঋষি? ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ তিনিও গুপ্ত আলোচনাত মিলিত হৈছে গুপ্ত আলোচনা? তাতে আকৌ দেখিলো কাক দেখিলে দেবঋষি? ব্ৰহ্মাৰ কন্যা সৰস্বতী ব্ৰহ্মাৰ কন্যা সৰস্বতী? ব্ৰহ্মাৰ কন্যা সৰস্বতী আৰু দেৱী পাৰ্বতীও তাতে যোগ দিছে পাৰ্বতী? তললৈ সময় কোনে কি ভাগ বতৰা ল'ব তাৰতো দায়িত্ব লৈ শেষাই কৰিলে মই আকৌ ভাবিলো বিষ্ণুৱে বা তোমাক কিয় লগত নিদিলে? এই কথা সঁচানে দেবঋষি? নাৰায়ণ নাৰায়ণ সঁচা বিচাৰ প্ৰমাণ পাবাই নহয় মই গৈ পোৱাৰ মাত্ৰকে ভোলানাথে দুটকি আহিলে বুলি মই উপহাসে কৰিম আৰু মই এখন দেখো ৰৈ নাথাকি মনে মনে তোমাৰ কাষ পালোহি দেৱী পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হৈছে। আজি পৃথিৱী ধ্বংস হব। তাৰ আলোচনা চলিছে গোপনে। অথচ মই গমকেই নাপাওঁ। গুপ্ত আলোচনাত যদি শিৱৰ ভাগ্য পাৰ্বতী থাকিব পাৰে, ব্ৰহ্মাৰ কন্যা সৰস্বতী থাকিব পাৰে, তেন্তে মই কিয় নাৰায়ণৰ অপনয়ন হলো? কওক দেবঋষি, মোৰ এতিয়া কৰ্তব্য কি? মই ভীষণভাৱে অপমানিত হৈছো দেবঋষি, ভীষণভাৱে অপমানিত হৈছো। দেৱী তাতোতকৈ ডাঙৰ কথাটো চাগে তুমি নাজানে দেবঋষি, এই বিশ্বব্ৰহ্মাণ্ডত যিমানবিলাক জীৱ জন্তু আছে এই সকলোবিলাকৰ সংৰক্ষণৰ দায়িত্ব দিছে কাক দিছে দেবঋষি? দেবঋষি দেৱী পাৰ্বতী পাৰ্বতী? আৰু শুনা যিমানবিলাক বেদ বেদাংগ আছে সকলোবিলাকৰ দায়িত্ব দিছে এয়া প্ৰভুৱে নিশ্চয় মোকেই দিছে, নহৈছেনে দেবঋষি? নাই দিয়া নাই দিয়া। দেৱী সৰস্বতী দুয়োজনে মনত দিছে আনন্দ দেবঋষি, তুমি যদি সেই আলোচনাত থাকিলাহেঁতেন তুমিও সেই আনন্দ ভোগ কৰিব পাৰিলাহেঁতেন দেবঋষি নুশুনাব, তেনে বাৰু গম
বন্দী নহয়, সেই গংগে বৰষী মই কেতিয়াও বন্দী নহয়। নাৰী নাৰী লাস্যময়ী, নাৰী হাস্যময়ী, আৰু সময়ত নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰিব পাৰে। মোৰ অবিহনে কি প্ৰভু বিষ্ণুৱে সৃষ্টি ৰক্ষা কৰিব পাৰিব? মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম দেৱঋষি। মই ইয়াৰ ভীষণ প্ৰতিশোধ ল'ম।